মানে যে এবাৰ আপুনি কোৱাৰ দৰে যথেষ্ট প্ৰত্যাহ্বান আছিল এইটো সঁচা গতিকে সেইকাৰণে এফৰ্ট নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰিয় বন্ধু বান্ধৱীসকল ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালে বৃহৎ সংখ্যক ভোটত লুৰিণজ্যোতি গগৈক পৰাস্ত কৰি দিল্লীলৈ ৰাওনা হ'ল আৰু দিল্লীলৈ ৰাওনা হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে সৰ্বানন্দ সোণোৱালে মুখ খুলিলে কি ক'লে সৰ্বানন্দ সোণোৱালে সম্পূৰ্ণ প্ৰতিবেদনটো আপোনালোকৰ ওচৰত দেখুৱাম তাৰ আগতে ক'ব বিচাৰিছোঁ প্ৰিয় বন্ধু বান্ধৱীসকল আপুনি যদি নতুনকৈ আহিছে মোৰ চেনেলটোলৈ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে প্ৰতিবেদনটো যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ তেনেহ'লে পলম নকৰোঁ আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ কৰিছো বা এইটো কথাও নিশ্চয় আলোচনাৰ মাজলৈ আহিব বা আহিছেও মানুহে আলোচনাও কৰি আছে ৰাজনৈতিক বিশ্লেষক বা এই ক্ষেত্ৰত যিসকল বিশেষজ্ঞ লোক তেওঁলোকে যথেষ্ট কথাখিনি বিভিন্ন মঞ্চত তেওঁলোকে উপস্থাপন কৰিছে লিখিছে আমি মন কৰিছো যে ইয়াৰ আগলৈ মই কৈছোৱে যে ইয়াৰ আগলৈ নম্বৰ আছিল আৰু নম্বৰৰ জোৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছিল যদিও বা এনডিএ তেওঁলোকে যিটো নৰেন্দ্ৰ মোদীৰ নিজৰ যিটো ভাষ্য বা শ্লোগান যে সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস সবকা বিশ্বাস তেনেধৰণে তেওঁ আগবাঢ়ে আৰু তাত এনডিএৰ সহযোগী দলসমূহক সেই আস্থা আৰু বিশ্বাসৰ মাজত আবদ্ধ কৰিয়ে যদিও বা সংখ্যা আছিল সেই সন্মান আৰু সমীহ দুইটা সন্মান আছিল সন্মান এটা প্ৰদৰ্শন কৰি আছিল কিন্তু এইবাৰ সমীহ কৰিবলগীয়া এটা পৰিস্থিতি আহিছে য'ত আমি মন কৰিছো জনতা দল ইউনাইটেড আৰু টিডিপিৰ এটা ডাঙৰ অংশীদাৰিত্ব আছে আৰু এই অংশীদাৰিত্বৰ বাবে বহুতে এই ধৰণেও কথাবোৰ আলোচনা কৰিছে যে এই দুগৰাকী নেতা বিশেষকৈ চন্দ্ৰবাবু নাইডু দেশৰ ৰাজনীতিত এগৰাকী অতিকে চিনাকি আৰু অভিজ্ঞ এগৰাকী ৰাজনীতিক আৰু আমি নীতিশ কুমাৰৰ কথা যিমান দূৰ জানো বহুতে তেওঁক কয় যে তেওঁ ৰাজনীতিত পাভলুটি মৰাৰ বাবে সিদ্ধহস্ত গতিকে এনে দুগৰাকী ব্যক্তি আপোনালোকৰ সৈতে আছে এই কথাখিনি পূৰ্বে যেনেধৰণে কঠোৰ আৰু তাৎক্ষণিকভাৱে যিকোনো সিদ্ধান্ত বলবৎ কৰাত নৰেন্দ্ৰ মোদী বা আপোনালোকৰ চৰকাৰখন কাৰ্যক্ষম হৈছিল সফল হৈছিল এইবাৰ অকণমান এবাৰ আগলৈ ভাবি দুবাৰ পাছলৈ চিন্তা কৰিবলগীয়া পৰিস্থিতি আহিব নেকি সংখ্যা নথকাৰ বাবে মেজিক নম্বৰ আপোনালোকৰ হাতত নথকাৰ বাবে নাই একো অসুবিধা নহয় মই ভাবোঁ যে কাৰণ তেখেতসকলো যথেষ্টখিনি অভিজ্ঞপুষ্ট দুইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা আগশাৰী নেতা গতিকে আমাৰ তেখেতসকলৰ যিখিনি অভিজ্ঞতা জীৱনজোৰা এইখিনি বৰঞ্চ চৰকাৰখনক যথেষ্টখিনি সহায় কৰিব আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰ ইতিমধ্যে ঘোষণা কৰিছে সকলো লগতে প্ৰতিটো কথাতে আলাপ আলোচনাৰ মাজেৰে আমাৰ চৰকাৰ চলিব হয়নে আৰু এতিয়া মন্ত্ৰীসভা গঠন প্ৰক্ৰিয়াটোতো সকলোৰে আলাপ আলোচনাৰ অন্ততহে সকলোবিলাক সম্পূৰ্ণ হৈছে গতিকে আগন্তুক তেনেধৰণে কাৰণ সকলোৰে এটাই লক্ষ্য আছে দেশ সেৱা হয়নে বাৰু আৰু দেশৰ জনতাক সেৱা কৰাটোৱে হৈছে মূল আমাৰ দায়িত্ব আৰু কৰ্তব্য গতিকে মই ভাবোঁ যে সেই লক্ষ্য যিহেতুকে সকলোৰে স্পষ্ট আৰু তেখেতসকলৰ বক্তব্যবিলাক আপোনালোকে শুনিছে যে নাইডু ডাঙৰীয়া হওক বা নীতিশ কুমাৰ ডাঙৰীয়া হওক তেখেতৰ বক্তব্যত যিখিনি কথা কৈছে এই কথাটো স্পষ্ট কৰি জনাইছে যে আমি একেলগে মিলি দেশৰ জনতাৰ স্বাৰ্থত কাম কৰি যাম সেইদিনা নীতিশ কুমাৰৰ কথাখিনি আমি শুনিছোৱেই এনডিএৰ যেতিয়া কৈছে যে পাৰিলে আজিয়ে হওক চৰকাৰ আজিয়ে গঠন হওক আৰু এইবাৰ সংখ্যা নাই কিন্তু এই 5 বছৰত এনে কাম কৰা হওক যাতে এই সংখ্যা যিবোৰ বিৰোধীৰ হাতলৈ গ'ল আমাৰ হাতলৈ আহে তেনেধৰণে কোৱাও শুনিছোঁ কিন্তু তাৰ লগে লগে মই এইবাৰ আমি নিজৰ ৰাজ্যখনৰ কথা অকণমান পাতিব খুজিছোঁ আপোনাৰ সমষ্টি আপোনাৰ জন্মভূমি ডিব্ৰুগড় আৰু ডিব্ৰুগড়ৰ পৰা এবাৰ আকৌ আপুনি নিৰ্বাচিত হ'ল ডিব্ৰুগড়ৰ জনতাই আপোনাক ইয়া উজাৰি ভোট দিছে তাৰ মাজতে এইটো কথাও প্ৰতিফলিত হৈছে যে ভোট বিভাজন হৈছে বিৰোধীৰ সমন্বিত হোৱা হ'লেও চাগে তাত আপোনাক পৰাভূত কৰিবলৈ সক্ষম নহ'লহেঁতেন কাৰণ সংখ্যাই সেইটো অনুমতি তেওঁলোকক নিদিলে তৎসত্ত্বেও প্ৰত্যাহ্বান ডিব্ৰুগড়ত এইবাৰ থাকিল আৰু বহুতে আপোনাৰ বিৰোধীসকলে এই কথাত সুখী যে আপোনাক ডিব্ৰুগড়ৰ মাজত আবদ্ধ কৰি ৰাখিলে যিহেতুকে মই ডিব্ৰুগড়ৰ প্ৰাৰ্থী আছিলোঁ হয়নে আৰু দলৰ প্ৰাৰ্থী আছিলোঁ এনডিএ মানে মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিলোঁ গতিকে মোৰ প্ৰথম লক্ষ্য হৈছে মই নিৰ্বাচনটো জিকি আহিব লাগে হয়নে গতিকে মোক কেৱল ডিব্ৰুগড়তে আবদ্ধ কৰি ৰখা নাই নিৰ্বাচন শেষ হোৱাৰ পাছত মই শিলচৰ গৈছোঁ কৰিমগঞ্জো গৈছোঁ
আপোনাৰ বৰপেটাও গৈছোঁ, ধুবুৰীও গৈছোঁ, গুৱাহাটীতো প্ৰচাৰ চলাইছোঁ, তাৰপিছত মই কোকৰাঝাৰতো প্ৰচাৰ চলাইছোঁ, আৰু মাজত আপুনি মাজুলীটো চলালোঁ। গতিকে তেনেধৰণে মই যেতিয়াই সুযোগ পাইছোঁ তেতিয়াই গৈছোঁ। কাৰণ আপোনালোকে জানে যে এইবাৰ আপুনি কোৱাৰ দৰে যথেষ্ট প্ৰত্যাহ্বান আছিল, এইটো সঁচা। গতিকে সেইকাৰণে এফৰ্ট দিব লগা হৈছে যথেষ্ট। আমাৰ মাননীয় বিধায়কসকল, মন্ত্ৰী যিকেইগৰাকী আছে আৰু এক্সিষ্টিং আমাৰ মাননীয় সাংসদ ৰামেশ্বৰ তেলীদেং, আমি একেলগে মিলি দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে মিলি মিত্ৰজোঁটৰ AGP যিসকল দায়িত্বশীল তাত নেতা আছে সকলোৱে মিলি আমি যেতিয়া ৰাইজৰ ওচৰলৈ গৈ ভোট বিচাৰি গৈছোঁ, সেই সময়ত আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে আমি পৰিশ্ৰম কৰিব লাগিব, হয়নে? সেইকাৰণে সময় অধিক দিয়া হ'ল সমষ্টিটোত, সেইটো এটা কাৰণ। আৰু বাকী যিটো সময় পালোঁ মই সময় দিছোঁ। মই আজি লখিমপুৰ গৈছোঁ, লখিমপুৰলৈ গৈছোঁ, যোৰহাটলৈ গৈছোঁ। তেনেধৰণে এই প্ৰত্যাহ্বানৰ পটভূমি আপুনি কৈছে যে এইবাৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে, প্ৰত্যাহ্বানৰ পটভূমি কিয় ৰচনা হ'ল বুলি ভাবে অসমত? নাই, মানুহবিলাকৰ একচুৱেলি জনতাৰ বিভিন্ন ধৰণৰ তেখেতসকলৰ মনৰ কথাবিলাক কেতিয়াবা যদি কিবা কাৰণত যদি মনত দুখ পাই আছে, সেইবিলাক নিৰ্বাচনৰ সময়ত প্ৰতিফলিত হয়। গতিকে আমি জনতাক কথাখিনি ক'লোঁ, কোৱাৰ পাছত জনতাও সেই কথাখিনি অত্যন্ত ধৈৰ্য সহকাৰে শুনিলে আৰু আমাক সঁহাৰি জনালে। জনতাৰ আশীৰ্বাদ নোপোৱা হ'লেতো আজি মই নিৰ্বাচিত হ'বই নোৱাৰিলোঁ হয়, হয়নে? বিৰোধীয়ে বহু ধৰণৰ কূটকৌশল কৰিছিল, বিৰোধীয়ে নানা ধৰণৰ তেখেতসকলৰ প্ৰচাৰ যিটো কৌশল আছিল আপোনালোকে দেখিছে, ৰণনীতিটো নিৰ্বাচনী যিটো ৰণনীতি আছিল সেইটো আপোনালোকে দেখিছে, কেনেধৰণৰ শব্দ বাক্য প্ৰয়োগ কৰিছিল, ব্যক্তিগত পৰ্যায়লৈকেও গৈছিল। কিন্তু মই তেনেধৰণে যোৱা নাছিল। মই ভাবোঁ যে নিৰ্বাচনৰ যোগেদিও আমি এটা বাৰ্তা দিব পাৰোঁ উঠি অহা প্ৰজন্মক যে নিৰ্বাচন মানে কেৱল এজনে আন এজনক আক্ৰমণ প্ৰত্যাক্ৰমণে নহয়, ইয়াতো শালীনতাবোধ আমি ৰাখিব লাগে পাৰোঁ, হয়নে? এই বাৰ্তাটো বৰ দৰকাৰ। নহ'লে ৰাজনীতিত উঠি অহা জেনেৰেশ্যনটো যদি ভৱিষ্যতলৈ ৰাজনীতিৰ পথাৰলৈ আহিব লগা হয়, তেখেতসকলে কাক ফ'ল' কৰিব, হয়নে? কি কেনেধৰণে আচৰণ কৰিব, এই কথাখিনিও অত্যন্ত দৰকাৰী। গতিকে তাই কি নহওক, ডিব্ৰুগড় জনতাৰ প্ৰতি মোৰ কোটি কোটি প্ৰণাম, অসমৰ ৰাইজৰ প্ৰতি কোটি কোটি প্ৰণাম। কাৰণ তেখেতসকলে বহুত মৰম দিছে আৰু মই নাজানো তেখেতসকলে যিমান মৰম দিছে, যিমান সঁহাৰি জনাইছে, ইয়াৰ প্ৰত্যুত্তৰ মই কেনেকৈ দিব লাগিব। কিন্তু যি দায়িত্বতে আছোঁ সেই দায়িত্বটো নিষ্ঠাৰে পালন কৰিবৰ বাবে মই চেষ্টা কৰি যাম। সাংসদ হিচাপেও আপোনাৰ নিশ্চয় দায়িত্ব থাকিব, মন্ত্ৰী হিচাপেতো থাকিবই, চৰকাৰৰ প্ৰতি আপুনি দায়বদ্ধ। হয়, মোৰ সাংসদ হিচাপে ডিব্ৰুগড় লোকসভা, তিনিচুকীয়া, ডিব্ৰুগড়, দহোটা বিধানসভা সমষ্টিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, ভাগা ভাগী ধৰ্মাৱলম্বী লোকৰ প্ৰতি দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰিব লাগিব।